আজি অনাচার বেবিচার দুরাচার নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ নকৰিকে আজি অনাচাৰ বেবিচাৰ দুৰাচাৰ নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ নষ্ট আজি শান্তি আৰু সংহতি নষ্ট আজি শান্তি আৰু সংহতি প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিমিৰ ধৰণী প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিমিৰ ধৰণী কলিৰ কলুষ নাকি বেদৰ মেৰি তুলি ব্ৰহ্মাৰ আদি কৰি ৰাম কৃষ্ণ হৰি লিংগী সন্ধাৰণী প্ৰেম প্ৰবাহী বিষ্ণু স্বৰূপিণী সংগী কৰি যুগে যুগে আলোকময়ী পুনৰ আহিছে নৰ কোনো ধৰি যুগক দিবলে যুগ বাৰ্তালৈ গুৰুৰ বাণী সৰুগত কৰি গুৰু মানৱীৰ প্ৰাণ কৰ্তা শুনাকাৰ জীৱন বাৰ্তা শুনাকাৰ জীৱন বাৰ্তা শুনাকাৰ জীবন বার্তা। নমস্কাৰ, সাৰ্থক জীৱন বাৰ্তাৰ পঞ্চম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ, জয়গুৰু জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আগৰ খণ্ডসমূহৰ লগত সংগতি ৰাখি আজি বিবাহ সম্পৰ্কে যি আলোচনা কৰিম বুলি আপোনালোকৰ আগত কথা ৰাখিছিলোঁ, আজি সেই বিবাহ সম্পৰ্কে আলোকপাত কৰিবলৈ লৈছোঁ। শ্ৰদ্ধা দাদা আৰু মাসকল, অতীজতে মানৱ জাতিৰ উত্তৰণৰ কাৰণে ঋষি পুৰুষসকলে বিভিন্ন নীতি আৰু নিৰ্দিষ্ট দহবিধ সংস্কাৰ প্ৰদান কৰিছিল, যিসমূহ নীতিবিধি পালন কৰি মানৱ সভ্যতাৰ আজি ইমান বিৱৰ্তন। প্ৰতিজন ব্যক্তি তথা সমাজক পৰিপূৰণ কৰাৰ কাৰণে তেওঁলোকৰ নীতিবিধিবোৰ আছিল অতুলনীয় আৰু অসাধাৰণ। আৰ্য কৃষ্টিৰ ইমান মহান সমৃদ্ধিশালী নীতি আদৰ্শ আৰু সংস্কাৰ থকাৰ পিছতো আজি আমাৰ দুৰ্ভাগ্য এইটোৱেই যে সমাজত ভাল মানুহৰ অভাৱ। অৱশ্য ভাল মানুহৰ অভাৱ হোৱাটো স্বাভাৱিক, কাৰণ আজিৰ এই বৰ্তমান সমাজৰ বেছিভাগ মানুহে নাজানে মানুহৰ বৈশিষ্ট্য কি, বৰ্ণ কি, গোত্ৰ কি, যাৰ বাবে আমি এখন সুস্থ সমাজ গঢ়ি তোলাৰ কাৰণে ব্যৰ্থ। এক কথাত ক'ব গ'লে আমি চকু থাকিও যেন সকলোৱে অন্ধ হৈ পৰিছোঁ। ঋষি পুৰুষসকলে বছৰ বছৰ ধৰি ইমান কষ্টৰ মাজত থাকি তপস্যা কৰি মানৱ জাতিৰ কল্যাণাৰ্থে যি নীতিবিধি প্ৰদান কৰিছে, সেই নিয়ম নীতিবোৰ আমি আমাৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে ধ্বংস কৰিবলৈ ধৰিছোঁ। কিন্তু ঈশ্বৰ ইমান দয়ালু, তেওঁ যুগে যুগে অৱতাৰ ৰূপে আমাৰ মাজত আহি আমাক মংগলৰ পথ দেখুৱায়, যাৰ বাবে কোনো মহাপুৰুষৰ মাজত কোনো মহাপুৰুষৰ ভেদ নাই। সকলোৱে মনত ৰখা দৰকাৰ যে সকলো মহাপুৰুষৰ অভেদ আত্মাই হ'ল বৰ্তমান সদ্গুৰু। যিয়েই নহওক, মানৱ জাতিক পৰিশুদ্ধ কৰাৰ কাৰণে আৰ্য ঋষি পুৰুষসকলে যি 10টা শুদ্ধ সংস্কাৰ বিধি প্ৰদান কৰিছিল, তাৰে ভিতৰত অন্যতম আৰু তাৎপৰ্যপূৰ্ণ বিধিটোৱে হ'ল বিবাহ সংস্কাৰ বিধি। মানৱ জাতিৰ শুদ্ধ সুন্দৰ ভৱিষ্যত নিৰ্ভৰ কৰে একমাত্ৰ ঋষিসকলে দিয়া শুদ্ধ সংস্কাৰ এই বিবাহ বিধিৰ ওপৰত। কিন্তু পৰিতাপৰ বিষয়, সম্প্ৰতি আমাৰ সমাজত এই বিবাহ বিধি সঠিকভাৱে পালন কৰা পৰিলক্ষিত হোৱা দেখা পোৱা নাযায়। এতিয়া হয়তো আপোনালোকে ভাবিছে সঠিক বিবাহনো কি? এই ক্ষেত্ৰত আপোনালোকক এটা কথা স্পষ্টভাৱে কওঁ, আমি বিবাহৰ ক্ষেত্ৰত নতুন কৰি আপোনালোকক কোনো নিয়ম কানুনৰ কথা ক'ব খোজা নাই। আমি ক'ব খুজিছোঁ কেৱল দৰা কইনা অৰ্থাৎ পাত্ৰ পাত্ৰীৰ কথা।
আমি খেতি পথাৰত খেতি কৰিব গ'লে বিজ্ঞানসম্মতভাৱে মাটিৰ গুণাগুণ আৰু বীজৰ গুণাগুণ পৰীক্ষা কৰি খেতি কৰোঁ। ঠিক তেনেকৈ মানুহৰ বিবাহৰ ক্ষেত্ৰতো আৰ্য ঋষি পুৰুষসকলে বৈজ্ঞানিকভাৱে মাটিস্বৰূপ নাৰীক আৰু বীজস্বৰূপ পুৰুষক ভিত্তি কৰি উত্তম ফসল অৰ্থাৎ সুসন্তান জন্মগ্ৰহণ কৰাৰ কাৰণে বিবাহক দুই ভাগে বিভক্ত কৰিছিল। প্ৰথমটো হ'ল সবৰ্ণ অনুলোম বিবাহ, দ্বিতীয়টো হ'ল অসবৰ্ণ অনুলোম বিবাহ। সবৰ্ণ অনুলোম বিবাহ মানে সৃষ্টিৰ আৰম্ভণিৰে পৰা আমাৰ যি চাৰিটা বৰ্ণ আছে অৰ্থাৎ বিপ্ৰ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, সেই চাৰিটা বৰ্ণৰ বিপ্ৰ বৰ্ণৰ পাত্ৰজনে বিপ্ৰ বৰ্ণৰ পাত্ৰী, ক্ষত্ৰিয় বৰ্ণৰ পাত্ৰজনে ক্ষত্ৰিয় বৰ্ণৰ পাত্ৰী, বৈশ্য বৰ্ণৰ পাত্ৰজনে বৈশ্য বৰ্ণৰ পাত্ৰী, শূদ্ৰ বৰ্ণৰ পাত্ৰজনে শূদ্ৰ বৰ্ণৰে পাত্ৰীক বিবাহ কৰিব লাগিব। এই বিবাহত পাত্ৰ আৰু পাত্ৰীৰ গোত্ৰ ভিন্ন হ'ব লাগিব আৰু পাত্ৰীতকৈ পাত্ৰজনে সৰ্বাংশে শ্ৰেয় হ'ব লাগিব। এয়াই হ'ল সবৰ্ণ অনুলোম বিবাহ। আৰু অসবৰ্ণ অনুলোম বিবাহ মানে এই বিবাহত বিপ্ৰ বৰ্ণৰ পাত্ৰজনে সকলো বৰ্ণৰ পাত্ৰীক বিবাহ কৰিব পাৰিব। আকৌ ক্ষত্ৰিয় বৰ্ণৰ পাত্ৰজনে বিপ্ৰ বৰ্ণৰ পাত্ৰী বাদ দি বাকী সকলো বৰ্ণৰ পাত্ৰীক বিবাহ কৰিব পাৰিব। আকৌ বৈশ্য বৰ্ণৰ পাত্ৰজনে বিপ্ৰ আৰু ক্ষত্ৰিয়ক বাদ দি বাকী বৈশ্য আৰু শূদ্ৰৰ পাত্ৰক বিবাহ কৰিব পাৰিব। আৰু শূদ্ৰৰ পাত্ৰজনে শূদ্ৰৰ পাত্ৰীকেই বিবাহ কৰিব লাগিব। এই ক্ষেত্ৰতো গোত্ৰ আৰু পাত্ৰজনৰ গোত্ৰ আৰু পাত্ৰীৰ গোত্ৰ বেলেগ হ'ব লাগিব। কইনাতকৈ দৰা সৰ্বাংশে শ্ৰেয় হ'ব লাগিব। সৰ্বাংশে শ্ৰেয় মানে পাত্ৰজন ৰূপে গুণে বিচাৰ বুদ্ধিত জ্ঞানে মানে কাজে কৰ্মে বয়সত উচ্চ হোৱাটো বাঞ্ছনীয়। আৰু গোত্ৰ মানে হ'ল বংশ। ঋষি পুৰুষসকলক ভিত্তি কৰি আমাৰ যি বংশৰ পৰম্পৰা সৃষ্টি হৈছিল সেয়াকেই গোত্ৰ বুলি কোৱা হয়। যেনে চাণ্ডিল্য, পৰাশৰ, গাৰ্গ, বশিষ্ঠ, পলেমান ইত্যাদি। শ্ৰদ্ধা দাদা আৰু মাসকল, ঋষি পুৰুষসকলে যি দুটা বিবাহ বিধি দিছে সেই দুটা বিবাহ বিধিত বৰ্ণৰ কথা স্পষ্টভাৱে উল্লেখ আছে যদিও সম্প্ৰতি আমি এই বৰ্ণ প্ৰথা মানিবলৈ অনিচ্ছুক। কাৰণ বৰ্ণ প্ৰথাত উচ্চ নীচ বিভেদ আহি পৰে। সমাজৰ বেছিভাগ মানুহে এই বৰ্ণ সম্পৰ্কে জ্ঞাত নোহোৱাত বৰ্ণ প্ৰথাৰ বিকৃতি ঘটিছে আৰু এই বৰ্ণ প্ৰথা আজি প্ৰায় অৱলুপ্তৰ পথত, যাৰ বাবে আজিৰ বৰ্তমান সময়ৰ ল'ৰা ছোৱালীবোৰ বা অভিভাৱকবোৰো এইবোৰ আগৰ নিয়ম নীতি বুলি কয়। এইবোৰ বৰ্তমান সময়ৰ প্ৰযোজ্য নহয় বুলি তেওঁলোকে এক প্ৰকাৰভাৱে ক'ব খোজে। যি নহওক, বৰ্ণ সম্পৰ্কে যুগপুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰক প্ৰশ্ন কৰা হৈছিল, বিপ্ৰ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ ভিতৰত এই চাৰিটা বৰ্ণৰ কোনে উচ্চ আৰু কোনে নীচ? তেতিয়া শ্ৰী শ্ৰী ঠাকুৰে স্পষ্ট ভাষাত কৈছিল, এই চাৰিটা বৰ্ণৰ ভিতৰত কোনেও উচ্চ নহয় আৰু কোনেও নীচ নহয়। বৈশিষ্ট্য আৰু গুণগতভাৱে সকলোৱে শ্ৰেষ্ঠ। শ্ৰী শ্ৰী ঠাকুৰে এটা উদাহৰণৰ মাজেৰেও কৈছে, আমি যদি ভৰি দুইখন ক্ষুদ্ৰ বুলি ভাবোঁ আৰু আমাৰ শৰীৰৰ পেটটোক উদৰটোক যদি আমি বৈশ্য বুলি ভাবোঁ আৰু বাহু দুইখন যদি আমি ক্ষত্ৰিয় বুলি ভাবোঁ আৰু আমাৰ শিৰ অৰ্থাৎ মূৰটোক যদি আমি বিপ্ৰ বুলি ভাবোঁ, তেনেহ'লে কোনেও কিন্তু সৰু নহয়, কোনেও কিন্তু ডাঙৰ নহয়। বৈশিষ্ট্য আৰু গুণগতভাৱে সকলোৱে কিন্তু শ্ৰেষ্ঠ। হাতৰ কাম যেনেকৈ ভৰিয়ে কৰিব নোৱাৰে, ভৰিৰ কাম যেনেকৈ উদৰে কৰিব নোৱাৰে, আকৌ উদৰৰ কামটো যেনেকৈ মাথাই কৰিব নোৱাৰে, মাথাৰ কামটোও যেনেকৈ বাকীবিলাকে কৰিব নোৱাৰে, অৰ্থাৎ
आमार शरीरটো सुंदरभावे परिचालना करार कारणे जेनेকৈ प्रतिটো सुस्थ अंग प्रत्यंगर प्रयोजन ठीक तेनेকৈ पूर्णांग समाज এখন गठन কৰিবলৈ হলেও আমাক লাগিব विप्र क्षत्रिय वैश्य और क्षुद्र এই চাৰিটা বৰ্ণৰ নামাকৰণ কৰিছিল আৰ্য ঋষি পুৰুষসকলে মানুহৰ গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি। এই ক্ষেত্ৰত আমি সকলোৱে একেই মানুহ, আমাৰ ভিতৰত উচ্চ নিচ ভাৱ থাকিবই নোৱাৰে, কিন্তু গুণ আৰু কৰ্ম অনুযায়ী আমি কিন্তু সকলোৱে নিশ্চয় বেলেগ বেলেগ। শ্ৰী শ্ৰী ঠাকুৰ বৰ্ণ সম্পৰ্কে আৰু এটা সহজ উদাহৰণ দিছে, যেটো শুনিলে मोर दृढ़ विश्वास आजिर तारीखत बर्णक लई जिসকলৰ कुचिंता बा अश्लील मंतव्य आछे সেইবোৰৰো निश्चय निरसन हब। श्री श्री ठाकुरे कले आहार हिसाबत आमी चाउल ग्रहण करूँ, जाक हिंदू शास्त्रत आर्य ऋषि पुरुषসকলে लक्ष्मी सम मर्यादा प्रदान करिছে। किन्तु चाওক সেই एके चाउल किन्तु किमान प्रकार आछे, जेने जहा, बासमती, रंजित, आइजुং, बन्नी इत्यादि इत्यादि। एतिया चाওক आमी जी चाउलेरे पायस बा खीर बनाओ সেই চাউলেৰে কিন্তু আমি পিঠা নবনাও, আকৌ আমি যি চাউলেৰে পিঠা বনাও সেই চাউলেৰে কিন্তু আমি ভাত নবনাও, বা আমি যি চাউলেৰে ভাত বনাও সেই চাউলেৰে কিন্তু আমি মুড়ি নবনাও। ইয়াৰ দ্বাৰা বুজিলো যে সকলো প্ৰকাৰ চাউলৰ নিজ নিজ গুণ আছে। এতিয়া আমি যদি সকলো প্ৰকাৰ চাউল সংমিশ্ৰণ কৰি ভাত বনাবলৈ যাওঁ তেনেহলে কোনোবাটো চাউল হয়তো বেছিকৈ সিজিব, আকৌ কোনোবাটো হয়তো কমকৈ সিজিব, আকৌ কোনোবাটো হয়তো গলিয়ে যাব, বা আকৌ কোনোবাটো আঠা খাই যাব, অৰ্থাৎ খোৱাৰ কাৰণে উপযোগী হৈ নুঠিব। এই ক্ষেত্ৰত নিৰ্দিষ্ট কোনো এক প্ৰকাৰৰ চাউল प्रत्यक्ष दोषी নহয়। गतिके समाजर चारिटा श्रेणी मानुहर भितरत कोनियो उच्च कोनियो नीच हबई नोवारे। जिসকলে बर्बरताक आश्रय करी आमार এই समाजखनक विध्वंसर पथলৈ লৈ যাব খুজিছে তেওঁলোকক परम पिता केতিয়াও क्षमा नकरे। श्री श्री ठाकुरे बर्ण सम्पर्के स्पष्ट भाषात কৈছে, अकल मानुहर क्षेत्रत এই बर्ण সীমিত নহয়, प्रतिটো उद्भिद प्रतिটো पशु पक्षी सकलोरे भितरत এই বৰ্ণ প্ৰথাটো আছেই। এই বৰ্ণ কোনেও বনোৱা বস্তু নহয়, এইটো সৃষ্টিৰ এটা স্পন্দন, স্পন্দনৰ সমজাতীয় গুচ্ছকেই বৰ্ণ বুলি কোৱা হয়। এইখিনিতে আমাৰ সকলোৰে মনত ৰখা উচিত বিপ্ৰ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা বৰ্ণৰ সকলোৰে উদ্দেশ্যই হল ব্ৰাহ্মণত্ব লাভ কৰা, অৰ্থাৎ সকলো বৰ্ণৰ মানুহে ব্ৰাহ্মণ হ'ব পাৰে। গতিকে শ্ৰদ্ধা দাদা আৰু মাসকল, আৰ্য ঋষি পুৰুষসকলে এই দিয়া বৰ্ণ কথা আমি প্ৰত্যেকে মানি চলাটো দৰকাৰ, নহলে আমি কিন্তু প্ৰত্যেকেই নিজৰ গুণ আৰু বৈশিষ্ট্য হেৰুৱাই अस्तित्वक अवलुप्त करार बाहिरे आर एक उपाय नाथाकिब। जिए नहक आर्य ऋषि पुरुषসকলে जी दुटा विवाह विधि प्रदान करिছিল, এই विधि दुटाक सुचारुरूपे पालन करार क्षेत्रत যুগপুৰুষোত্তম परम प्रेमय श्री श्री ठाकुर अनुकूल चंद्रय मानव सभ्यतार पूर्णांग चित्रखन दाঙি धरि आकांक्षित भावे কৈছে, विवाहर এই दुटा शुद्ध विधिये मानव जातिर शारीरिक, मानसिक, आध्यात्मिक, आयु, धी, स्वास्थ्य, कर्मशक्ति और स्मृतिशक्ति बृद्धिर एकमात्र पथ। এই শুদ্ধ विधि पालनर द्वारा आमार संसार और समाज सुंदरभावे तीर्थक्षेत्रत परिणत करिब परा जाय। এই विधि पालनर द्वारा बहुमुखी विचित्र गुणसम्पन्न सुस्थ और तीक्ष्ण मगजु सम्पन्न सन्तानर जन्म হয়। এই विवाह विधि अंतत 3 पुरुष धरि मानि चलिले निश्चित भावे সেই বংশত देव सन्तानर जन्म হয়।
এই বিধি পালনৰ মাজেদি বিভিন্ন বৰ্ণৰ লগত আত্মীয়তা আৰু সুসম্পৰ্ক গঢ়ি উঠে। তেনেহ'লে চাওক, বিবাহ আমাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ বিষয়। এজন পুৰুষৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সদ্গুৰু আৰু তেওঁৰ ভাৰ্যাৰ ওপৰত। ঠিক তেনেকৈ এগৰাকী নাৰীৰ জীৱনতো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে তেওঁৰ স্বামী আৰু সদ্গুৰুৰ ওপৰত। গতিকে বিবাহৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই কিমান গুৰুত্ব দিয়া দৰকাৰ। কিন্তু আজি আমি ক্ষুদ্ৰ স্বাৰ্থৰ বশৱৰ্তী হৈ অবিবেচকী সিদ্ধান্ত গ্ৰহণ কৰি পেলাওঁ। সম্প্ৰতি আমি প্ৰায় দেখা পাওঁ, বিবাহৰ ক্ষেত্ৰত পাত্ৰজনৰ চৰিত্ৰ বৈশিষ্ট্য বংশ পৰম্পৰাক গুৰুত্ব নিদি গুৰুত্ব দিয়া হয় কেৱল অৰ্থৰ ওপৰত। ল'ৰা চোৱাৰ আগতেই সোধে, ল'ৰা কি কৰে, কিমান ইনকাম, ব্যৱসায় নে চাকৰি। যদি কেনেবাকৈ চৰকাৰী চাকৰি হয় তেনেহ'লেতো কোনো কথাই নাই। জাতি বৰ্ণ কৃষ্টি সকলো কিছুক বিসৰ্জন দি হ'লেও পাত্ৰীজনীক গতাই দি এক আত্মসন্তুষ্টিৰে আমি উদ্ধাৰ হোৱা বুলি সপোন দেখোঁ। অন্যহাতে আজিৰ সমাজত পাত্ৰীবোৰেও নিজৰ পাত্ৰজন কি ধৰণৰ হ'লে তেওঁৰ মংগল হ'ব সেই কথাখিনিকেই নাজানে। সম্ভ্ৰান্ত পৰিয়ালত নাৰীক উচ্চ শিক্ষিতা সম্পন্ন কৰিও ল'ৰা নিৰ্বাচনৰ বাবে কিন্তু কোনো উপযুক্ত জ্ঞান প্ৰদান কৰিব পৰা নাই, যাৰ বাবে অবাঞ্ছিত আৰু মৰ্মান্তিক ঘটনাবোৰ আজিৰ সমাজত গা কৰি উঠিছে। বেছিভাগ সংসাৰতে দেখিবলৈ পাওঁ বিবাহ বিচ্ছেদ, ঘৰুৱা অশান্তি, গোপন যৌন সংস্ৰৱ, স্বামী বিদ্বেষ আৰু বিভিন্ন অপৰাধমূলক ঘটনা সততেই পৰিলক্ষিত হয়, যাৰ ফলত সমাজত অৱক্ষয় ও অপূৰণীয় মানসিকতা বিশিষ্ট সন্তানৰ জন্ম হয়। এই প্ৰৱণতাবোৰ সমাজৰ বিভিন্ন বৰ্ণৰ মাজত ঘটি থকাই পৰিলক্ষিত হয়। ঠিক তেনেকৈ আমি পাত্ৰী চোৱাৰ ক্ষেত্ৰতো সেই একেই ভুল কৰোঁ। পাত্ৰী চাব গ'লে আমি প্ৰাধান্য দিওঁ কেৱল ছোৱালীজনী দেখনীয়া হ'ব লাগে। ছোৱালীজনী কিবা কাৰণত যদি দেখাত মৰম লগা হয় তেনেহ'লেতো আৰু কোনো কথাই নাই। এইবিলাকেই আমাৰ প্ৰাথমিক ভুল। বিবাহ ক্ষেত্ৰত এটা বিধি আপোনালোকে হয়তো জানে, বিপ্ৰবৰ্ণৰ পাত্ৰজনে যদি ক্ষত্ৰিয়ৰ ছোৱালী বিবাহ কৰে তেওঁলোকৰ জাতপুত্ৰ সন্তানে কেতিয়াও দুনাই বিপ্ৰকন্যাক বিবাহ কৰিব নোৱাৰে আৰু তেওঁলোকৰ কন্যা সন্তানক বিপ্ৰৰ ল'ৰাৰ বাহিৰে আৰু কোনো বৰ্ণৰ ল'ৰাৰ লগত বিবাহ দিব নোৱাৰে। এই বিধি প্ৰতিটো বৰ্ণৰ ক্ষেত্ৰত একেই। সেইবাবে পৰম্পৰাগতভাৱে পাত্ৰ পাত্ৰী চাব গ'লে মামাৰ বংশ চোৱাৰ এটা নিয়ম আছে। কিন্তু এতিয়া সকলো পৰম্পৰা সকলো নিয়মে হৈ পৰিছে অৰ্থকেন্দ্ৰিক। যদি মামাৰ ঘৰৰ আৰ্থিক অৱস্থা অতি সচ্ছল হয় তেতিয়াহ'লে গৰ্ব সহকাৰে সেই পৰম্পৰা ৰক্ষা কৰাত কাৰোৰ আপত্তি থকা দেখা নাযায়। এইবোৰ কথা অপ্ৰিয় হ'লেও সত্য, এইবোৰ কথা কিন্তু কোনেও নস্যাৎ কৰিব নোৱাৰে। গতিকে এইবোৰ আমাৰ অকল ভুলে নহয়, এইবোৰ হ'ল আমাৰ একোটা মহাদোষ। কাৰণ নাবালকে কৰা ভুল সদায় ভুল, কিন্তু প্ৰাপ্তবয়স্ক ভুল কৰিলে সেইটো আৰু ভুলত নাথাকে, সেইটো দোষত পৰিণত হয় আৰু এই দোষৰ কোনো ক্ষমাই নাই। যাৰ বাবে আৰ্য কৃষ্টিৰ ইমান পৰিশুদ্ধ বিধি থকাৰ পিছতো মানৱ সভ্যতাৰ উত্তৰণ ঘটাব পৰা নাই। শ্ৰী শ্ৰী ঠাকুৰে এটা বাণীত কৈছে, পুৰুষ মাগে নারীর প্রণয়, নারী মাগে টাকা, এমনি করে চলছে জীবন, বাঁচা বাড়াই ফাঁকা। অর্থাৎ পুরুষে যদি অকল নারীর কামনারে বশবর্তী হয় আৰু নারীয়ে যদি কেৱল পুৰুষৰ
ধন সম্পত্তিৰ বশৱৰ্তী হৈ বৈবাহিক জীৱনৰ পাতনি মেলে সেই বৈবাহিক জীৱন তথা সমাজ বাচা আৰু বৃদ্ধি পোৱাৰ ঘোৰ অন্তৰায়। গতিকে বিবাহৰ ক্ষেত্ৰত বৰ্ণৰ গুৰুত্ব আটাইতকৈ প্ৰয়োজনীয়। অৰ্থাৎ বৰ্ণবিহিত বিবাহেই সমাজ দেশ আৰু ৰাষ্ট্ৰৰ বাবে উত্তম আৰু পৰিশুদ্ধ বিবাহ। আৰ্য ঋষিসকলে দিয়া সবৰ্ণ অনুলোম বিবাহ আৰু অসবৰ্ণ অনুলোম বিবাহৰ যি বিধি, সেই বিধিক উলংঘন কৰি যি বিবাহ হয় সেই বিবাহক প্ৰতিলোম বিবাহ বুলি কোৱা হয়। প্ৰতিলোম বিবাহ সমাজৰ কাৰণে এক অভিশপ্ত আৰু কালিমাযুক্ত। প্ৰতিলোম বিবাহ সংক্ৰান্তত শ্ৰী শ্ৰী ঠাকুৰে কৈছে, প্ৰতিলোমত কুয়েৰ জনম ৰাষ্ট্ৰ সমাজ জাতিৰ জম। অৰ্থাৎ প্ৰতিলোমজাত সন্তান সমাজ আৰু ৰাষ্ট্ৰৰ বাবে সদায় অমংগল আৰু বিপদজনক। এই ক্ষেত্ৰত আপোনালোকৰ মনত প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। প্ৰতিলোম বিবাহজাত সন্তান আমি বহুতক দেখিছোঁ, তেওঁলোকৰ ব্যৱহাৰ কথা বতৰা ভাল। গতিকে তেওঁলোকে কিদৰে সমাজ আৰু ৰাষ্ট্ৰৰ বা দেশৰ অমংগলজনক হ'ব পাৰে। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, আৰ্য ঋষি পুৰুষসকলে মানুহৰ গুণ আৰু কৰ্মক ভিত্তি কৰি যি 4টা বৰ্ণৰ উল্লেখ কৰিছে, সেই বৰ্ণ অনুযায়ী প্ৰতিটো বৰ্ণৰ পুৰুষ আৰু নাৰীৰ শুক্ৰাণু আৰু ডিম্বাণুৰ গঠন, আকাৰ আৰু বৈশিষ্ট্যবোৰ ভিন্ন হয়। এজন ক্ষত্ৰিয় পাত্ৰই যদি বিপ্ৰৰ পাত্ৰীক বিবাহ কৰে বা শস্যৰ পাত্ৰজনে যদি ক্ষত্ৰিয়ৰ পাত্ৰী বা বিপ্ৰৰ পাত্ৰীক বিবাহ কৰে, বা এজন ক্ষুদ্ৰ ল'ৰাই বা ক্ষুদ্ৰৰ পাত্ৰজনে যদি বৈশ্য ক্ষত্ৰিয় বা বিপ্ৰৰ পাত্ৰীক বিবাহ কৰে, এনে বৰ্ণবিৰোধী বিবাহক আৰ্য ঋষি পুৰুষসকলে প্ৰতিলোম বিবাহ বুলি আখ্যায়িত কৰিছে। প্ৰতিলোম বিবাহ কৰিলে সন্তান কিয় দেশৰ শত্ৰু হৈ জন্মগ্ৰহণ কৰে, তাৰে এক বৈজ্ঞানিক বিশ্লেষণাত্মক ব্যাখ্যা শ্ৰী শ্ৰী ঠাকুৰে দাঙি ধৰিছে। এই বিবাহত জনন প্ৰক্ৰিয়াত শুক্ৰকোষ ডিম্বকোষৰ তুলনাত স্বল্প বিৱৰ্তিত হয়। অৰ্থাৎ চিধা কথাত ক'ব গ'লে বৰ্ণ অনুযায়ী পুৰুষ আৰু নাৰীৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সাইজবিলাক বেলেগ বেলেগ হয়, যাৰ ফলত সংগম কালত শুক্ৰ যেতিয়া ডিম্বকোষত প্ৰৱেশ কৰে তেতিয়া ডিম্বকোষক সাধাৰণতকৈ অধিকতৰ বিস্তাৰ হোৱাৰ কাৰণে বল প্ৰয়োগ কৰে, যি স্বাভাৱিকতে প্ৰকৃতি বিৰুদ্ধাচৰণ, যাক বলৎকাৰ বুলি কোৱা হয়। প্ৰকৃতি বিৰুদ্ধ এই সংগমত শুক্ৰকীটে অবাঞ্ছিতভাৱে অৰ্থাৎ জোৰ কৰি ডিম্বাশয়ত প্ৰৱেশ কৰি স্থিতি লাভ কৰে আৰু আধিপত্য বিস্তাৰ কৰে। ঠিক সেই সময়তে শুক্ৰাণু আৰু ডিম্বাণুৰ স্ববৈশিষ্ট্যবোৰৰ স্খলন ঘটে। 100 লিটাৰ গাখীৰত 1 টোপাল টেঙা পেলাই দিলে যেনেকৈ গাখীৰৰ সমস্ত গুণৰ পৰিসমাপ্তি ঘটে, ঠিক তেনেকৈ সন্তানেও পিতামাতাৰ সমস্ত গুণৰ পৰা বঞ্চিত হৈ অপকৃত আৰু কৃত্ৰিম বৈশিষ্ট্যবোৰ আহৰণ কৰি বৃদ্ধি হ'বলৈ ধৰে। ফলত সন্তান হয় সাম্যহাৰা, শ্ৰদ্ধাহাৰা, আদৰ্শ বিমুখ, বিশ্বাসঘাতক, অকৃতজ্ঞ, প্ৰবঞ্চক, দন্ধপ্ৰৱণ আৰু পৰিধ্বংসপ্ৰসূ। তেওঁলোকে য'ত থাকে তাতে সংহতিৰ ভাঙন আনিবই আনিব। তে চাওক, এই অৱনতিপ্ৰৱণ সমাজৰ অৰহীৰ ওৰ ক'ত? শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ এই বিবাহ সমৰ্থনকাৰীসকলক জাতিদ্ৰোহী, কৃষ্টিদ্ৰোহী, কামাতুৰ আৰু দেশৰ উন্নতিৰ পৰিপন্থী বুলি আখ্যায়িত কৰিছে। প্ৰতিলোম বিবাহ সম্পৰ্কে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই শৰদ্দা বুলি এজন ভক্তক ক'লে, তক্ষশিলা আৰ্য সভ্যতাৰ এক গৰিমামণ্ডিত মহান শিক্ষা অনুষ্ঠান আছিল। তাৰ চিকিৎসা শাস্ত্ৰও কিমান উন্নত আছিল।
নালন্দা বিশ্ববিদ্যালয়ও আৰ্যসকলৰ এক মহান গৱেষণা কেন্দ্ৰ আছিল। তাত মহান মহান ঋষি পুৰুষসকলৰ জ্ঞান লিখিতভাৱে পঞ্জীভূত কৰি ৰখা হৈছিল। এক কথাত ক'ব গ'লে তক্ষশিলা আৰু নালন্দা আৰ্যসকলৰ পবিত্ৰ জ্ঞানতীৰ্থ আছিল। কিন্তু বেন ৰজাই প্ৰতিলোমৰ বীজ সোমাই সমস্ত কিছু সৰ্বনাশ কৰি পেলালে আৰু আজিলৈকে সমাজত সেই প্ৰতিলোমৰ গতি কমা নাই। এয়া হ'ল পৌৰাণিক যুগৰ কথা। ঐতিহাসিক যুগতো ৰজা অশোকে প্ৰব্ৰজা বিধানৰ দ্বাৰা সমাজৰ হেজাৰ হেজাৰ ল'ৰাক সন্ন্যাস ল'বলৈ বাধ্য কৰালে। ফলত ছোৱালীবিলাকে নিকৃষ্টতম বিবাহত প্ৰতিলোম বিবাহত আবদ্ধ হ'বলগীয়া হ'ল। সেই দিনৰে পৰা আজিলৈকে সমাজত প্ৰতিলোম বিবাহৰ প্ৰচলন হৈয়ে থাকিল আৰু তাৰ ফলো আমি সকলোৱে ভোগ কৰি আছোঁ। গতিকে কোনোবাই জ্ঞাতেই হওক আৰু অজ্ঞাতেই হওক প্ৰতিলোম বিবাহত যদি আবদ্ধ হৈছে, তেওঁলোকে সমাজৰ স্বাৰ্থত সামাজিক আৰু প্ৰতিষ্ঠানিকমূলক কোনো কাৰ্যভাৰ গ্ৰহণ কৰিব নোৱাৰে। তাৰ কাৰণ হ'ল মূলতঃ এই সমাজ ধ্বংসী বাৰ্তা যাতে সংক্ৰামিত হৈ জগতৰ সৰ্বনাশ যাতে মাতি নানে, তাৰ বাবেই এই প্ৰতিবন্ধকতা। গতিকে বিবাহ প্ৰক্ৰিয়াই যেহেতু প্ৰতিজন মানুহৰ বৈশিষ্ট্যক ৰক্ষা কৰে, সমাজ গঠন কৰে, তেনেহ'লে আমি প্ৰত্যেকেই ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰিলেহে সমাজৰ আচল কাম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই বিশেষভাৱেই কৈছে, ব্যক্তি, দম্পতি, গৃহ, সমাজ, ৰাষ্ট্ৰ সকলো কিছু ঠিক কৰাৰ মূল মন্ত্ৰই হ'ল বিধিমতে বিবাহ। গতিকে আমি সাৰ্থক জীৱন বাৰ্তাৰ এই মঞ্চৰ পৰা সমগ্ৰ মানৱ জাতিক আহ্বান জনাম, আমি সকলোৱে এই জাতি, সমাজ, ৰাষ্ট্ৰধ্বংসী প্ৰতিলোম বিবাহ বৰ্জন কৰি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ আদৰ্শত অনুপ্ৰাণিত হৈ বিধিসন্মত অনুলোম বিবাহৰ মাজেৰে এখন সংস্কাৰপূৰ্ণ নিখুঁত সমাজ গঢ়ি তুলি সমাজৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰোৱা হওক। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, আপোনালোকৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু ইষ্টপ্ৰাণতা কামনা কৰি পৰম পিতা ৰাতুল চৰণত প্ৰাৰ্থনা জনাই অহা খণ্ডত সুস্থ দাম্পত্য জীৱন আৰু নাৰীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিম বুলি আশা ৰাখি পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ। জয় গুৰু, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম।